Hello viewers, মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। ইয়া আমি আজি আহিছো পুৰবন্দৰ। কিয় জানেনে আমি ইয়াত আহিছো পুৰবন্দৰলৈ? যেহেতু আমাৰ জাতীয় পিতা মহাত্মা গান্ধীৰ জন্মভূমি হেববে ভাবিলো আজি আমি তেওঁৰ জন্মস্থানলৈ আহি যাওঁ। আৰু তাতে আমি থাকো গুজৰাটত, হেববে আমাৰো সুবিধা হ'ল আমি পুৰবন্দৰলৈ আহিবলৈ। ইয়া আমি পাইছোহি তেওঁৰ জন্মভূমি জন্মস্থান এয়া। আৰু এই ঘৰখন নামকৰণ কৰা হৈছে কৃতি মন্দিৰ। ইয়া আমি কৃষ্ণ ইয়া আমি সোমাই আহিলো তেওঁৰ জন্মস্থানলৈ। এইখনে হৈছে তেওঁৰ জন্ম ঘৰখন। ইয়া দেৱালয়ত দেখিছেনে ফটোবিলাকত বহুত কথা মই শিকিব পাৰিলো। আপোনালোকক দেখাবলৈ নহল, তাৰ বাবে দুখিত। সময়ৰ অভাৱত মই ফটোবোৰ ক্লিক কৰা নহল। ইয়াত তেওঁলোকে যেতিয়া স্বাধীনতাৰ সময়ছোৱাত কি ধৰণে তেওঁলোকে মিটিং বৈঠকত বহিছিল সেইবোৰ ইয়াতে উল্লেখ কৰা আছে। আমি সকলোৱে জানো আৰু সকলোৱে জ্ঞাত কি ধৰণে তেওঁ ষ্ট্ৰাগল কৰিছিল। তেওঁৰ লগত সকলোবোৰ সহকৰ্মীয়ে আমাৰ দেশখন স্বাধীন হ'বলৈ কি ধৰণৰ তেওঁলোকে প্ৰচেষ্টা চলাইছিল। আৰু আমি বহুত ভাগ্যৱান যে আমাৰ জাতীয় পিতা মহাত্মা গান্ধীৰ দৰে এজন মহান ব্যক্তি আমি এই পৃথিৱীত সামগ্ৰী ব্যৱহাৰ কৰিছিল। সামগ্ৰীবোৰ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। সেইটো দেখিছেনে? সেইটো যঁতৰ, তেওঁ ব্যৱহাৰ কৰা যঁতৰটো ইয়াত ৰাখিছে। এয়া আলমিৰাবিলাকত সকলো ধৰণৰ কিতাপ, যোনবিলাক কিতাপ তেওঁ পঢ়িছিল। এটা সময়ত তেওঁতো লণ্ডনত পঢ়িবলৈ গৈছিল, আমি সকলোৱে জানো। আৰু তেওঁ কি পঢ়িছিল তাত? তেওঁ অধিবক্তা কৰিছিল কিছুকাল, তাৰ পাছতহে আমাৰ দেশলৈ ঘূৰি আহিছিল, হয়নে নহয়? আৰু এয়া দেখিছেনে বাৰু? তেওঁৰ ফটোবিলাক স্মৃতি হিচাপে ৰাখিছে। আৰু এয়া তেওঁ ঘৰত ব্যৱহাৰ কৰা কিছু সজোৱা বস্তু আৰু বস্ত্ৰ ব্যৱহাৰ কৰা। আৰু এয়া হৈছে তেওঁ ব্যৱহাৰ কৰা ঘটি, কাঁহী, বাতি সকলোবোৰ এইদৰে ৰাখিছে। দেখিছেনে বাৰু? আৰু এটা বস্তু দেখাইছোঁ আপোনালোকে। এইজোপা গছ, ব্ৰিক গছ, মানে আপোনাৰ বংশধৰ গছ। কিমান ডাঙৰ আছিল তেওঁলোকৰ বংশ। এতিয়া মই জনামতে তেওঁৰ বংশধৰ বাহিৰত আছেগৈ। আৰু এইখনে হৈছে তেওঁৰ আচল ঘৰখন, জন্মভূমি। তেওঁ ইয়াতে জন্ম গ্ৰহণ কৰিছিল। ৰ'ব দেই, আপোনালোকক অলপকৈ দেখাম। যিহেতু ভিডিঅ' এলাও নহয়, সেইবাবে অলপহে দেখুওৱা হ'ল। এয়া দেখিছেনে বাৰু তেওঁ ঘৰখন? আৰু সেই তেতিয়াৰ সময়তে তেওঁ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং টেংক বনাইছিল। আৰু এয়া দেখিছেনে বাৰু? এইজন হৈছে আমাৰ বাপু। এয়া ফটো তেওঁৰ মা আৰু দেউতা, পুতলিবাই আৰু কৰমচাঁদৰ। লাষ্টত মই ফটো একপি পেষ্ট কৰি দিলোঁ। আৰু এয়া আমি যিহেতু ইমান ঘূৰিলোঁ, সেইবাবে পেট পূজা কৰিবলৈ আমি দোচা হাউচত সোমাই